ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি আকৌ লং ভিডিঅ' এটা লৈ আহিছোঁ। বহুত দিন আচলতে ভিডিঅ'বিলাক কৰি থোৱা হয়, কি দিমকৈ দিয়ে নহয়। এইফালে ৰাতিপুৱা একদম মৰ্ণিং ব্ৰেকফাষ্ট এয়া কি লৈছোঁ সেইখিনিকে একদম দেখুৱাইছোঁ। এইফালে কাম বন কৰি আজৰি হৈ গ'ল, ভাত বনাই আজৰি হৈ গ'ল বাৰু মোৰ। এইফালে চাহ খাবলৈ লৈছোঁহে এতিয়া। চাহকাপ খাই লওঁ। কোনে কোনে চাহ খালে বাৰু জনাব। আজি অকণ উঠাও দেৰি, চাহ খোৱাও দেৰি। আগফালে দুপৰীয়াৰ কাৰণে ডিম এটা আমলেট কৰি আছোঁ বাৰু মই। এইফালে পাপৰ ভাজিবলৈ লৈছোঁ ধুমাধুমকৈ। টাইম বহুত হৈ গ'লগৈ। এইফালে ভাত বাঢ়ি লৈছোঁ বাৰু, লৈ ল'লোগৈ। কি লৈছোঁ মই দেখাইছোঁ। পাপৰ ভাজিছোঁ, তাৰপিছতে এইফালে দেখাইছোঁ। এইফালে বন্ধাকবি, আলু, তাৰপিছতে কি আছিলে ফুলকবি এনেকৈ ভাজিছোঁ। তাৰপিছতে লৈছোঁ একদম ডিম এটা আমলেট কৰি লৈছোঁ। আগফালে বনাইছোঁ দালি, বনাইছোঁ দুপৰীয়া সাঁজ এতিয়া এনেকৈ খাম। কোনে ভাত খালে? আমাৰ দেৰি হৈ গ'লগৈ, 2:30 বাজি গ'লগৈ ভাত। বিয়া এখনলৈ যাবলৈ ওলাইছোঁ ধুনীয়াকৈ। সাজি কাচি কাপোৰযোৰ পিন্ধিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। ক'ত যাওঁ কি কৰিম বাৰু দেখাম। এইফালে বেটা ওলোৱাই নাই বাৰু, মই ওলাই কৰি আজৰি হৈ ল'লোগৈ। এইফালে বেটা মই ওলাই কৰি আছোঁ। চাহ এবাৰ দেখাই দিয়া, ক'ত আছা দেখো আৰু। সেইফালে বিয়ালৈ যাবলৈ দুইটা ওলাই ৰৈ আছোঁ টেম্পুৰ কাৰণে। আহিলে যাম আৰু পূৰা। আৰু যাব লগৰ কেইজনীমান, এটাইকেইজনী একেলগে বিয়া ঘৰত লগ হ'মগৈ। এইফালে টমটম আহি গ'ল। আমি টমটমতে উঠিলোঁ। কাৰ ফালে কি বুলি কয় বাৰু জনাবচোন দেই। আমাৰ এইফালে আচলতে টমটম বুলিয়ে কয় বাৰু, সেইকাৰণে মই টমটম বুলি কৈছোঁ। তাৰপিছত আমি আটাইকেইটাই বিয়ালৈ বুলি আহি আছোঁ বাৰু। এফালে আহি বিয়া ঘৰ পাই গ'লোহি বাৰু। এফালে বেটাৰ লগতে একেলগে পঢ়া বান্ধৱীৰ আচলতে সৰু বিয়া। আমি তালৈকে আহিছিলোঁ। তাৰপিছতে ইয়াতে মই আচলতে ভইচটো কাটি দিলোঁ, কিবা গান চান বাজি আছিলে যে কপিৰাইট লাগি যাব পাৰেতো, সেইকাৰণে ভইচটো কাটি দিলোঁ আচলতে মই। তাৰপিছতে মই বিয়াৰ পৰিৱেশটো দেখাম বাৰু। তাৰপিছত আহি গ'লোঁ খাবৰ কাৰণে। এফালে পাত দিছে, আমি একেলগে আটাইকেইটা বহিছোঁ বাৰু। এফালে একদম টিকলাৰ পৰা মোবাইল চাই আছে, এফালে বেটাও বহি আছে বাৰু। এফালে আটাইকেইটা ধুনীয়াকৈ বহি লৈছোঁ। মই কি খুৱাইছিলে বিয়া ঘৰত বাৰু দেখুৱাম। তাৰপিছতে খাবৰ কাৰণে বহি গ'লোঁ ধুনীয়াকৈ বাৰু। আমি আটাইকেইটা অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ মই। তাৰপিছতে এইফালে পুৰি দিছিলে, খাচী মাংস দিছিলে, চব্জি এখন দিছিলে, এনেকৈ কিবাকিবি বনাইছিলে আৰু। তাৰপিছত পনীৰ দিছিলে। এনেকৈ পেলাই খাবলৈ বহুত ধুনীয়া হৈছিলে আচলতে। খুব ধুনীয়া বনাইছিলে একদম। তাৰপিছত মই কইনাকো অকণমান দেখুৱাই দিলোঁ। কইনা পূৰা বহি আছে বিয়া। তাৰপিছত অকণমান বিয়াৰ পৰিৱেশটো দেখাইছোঁ চাওকচোন। মই আচলতে গান লগাই আছিলে যে, সেইকাৰণে মই আচলতে কি কপিৰাইট লাগি যাব পাৰেতো, সেইকাৰণে আচলতে মই কাটি দিলোঁ, নিজেই ভইচ দিছোঁ। এইফালে আমাৰ বাকী দুজনীও আহি পেলাই পাই গ'লহি। তাৰপিছত অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ আটাইকেইজনী উঠা। আটাইকেইজনী লগ খাই ধুনীয়াকৈ ফটোও মাৰিলোঁ বাৰু। একদম পূৰা কথা পতাত ব্যস্ত হৈ আছোঁ পূৰা। এইফালে নাচনীয়ে আমাৰ নগাঁৱৰ নাচনী নহয় পিছে দেই, ইয়াৰ লখিমপুৰ ঢকুৱা খানাৰ নাচনী হয় আচলতে তাইৰ মাকৰ ঘৰ লখিমপুৰ ঢকুৱা খানাত হয়। তাৰ পৰা বায়েকহঁত আহিছে, সিহঁতৰ পৰিয়ালখিনি গোটেইখিনি আহিছিলে। আহি ইমান ধুনীয়াকৈ বিহু নাচিছে নহয়। আচলতে সেইফালে বিহুবিলাক আচলতে বৰ ধুনীয়া নহয়নে, আৰু খুব ধুনীয়া নাচিছে চাওকচোন। সেইকাৰণে মই বোলো অকণমান কেমেৰাতে ৰাখি থওঁ, অন্ততঃ পিছতে চাব পৰা যাব নহয়নে বাৰু। সেইকাৰণে চাওকচোন কিমান ধুনীয়া নাচিছে। এই বোৱাৰীজনীয়ে কিমান ধুনীয়া নাচিছে দেখিছেনে। দুগৰাকীকৈ বোৱাৰী আছে দেখিছে, কিমান ধুনীয়া কঁকাল ভাঙিছে। ইমান ধুনীয়াকৈ আচলতে গান লগাই দিছে তাত নাচিছে। মই আচলতে কপিৰাইট লাগি যাব যে, সেইকাৰণে গানটো মিউট কৰি দিলোঁ, দি পেলাই নিজে ভইচ দিছোঁ। কিমান ধুনীয়া নাচিছে চাওকচোন। এফালে পূৰা একদম নাচনীয়ে নাচি আছে কঁকাল ভাঙি। খুব ধুনীয়া নাছিলে, সেইকাৰণে মোৰ ভাল লাগিলে আচলতে চাওকচোন। আৰু তাৰ পৰা যিমানখিনি আহিছে ন,
সকলোখিনিয়ে মানে একদম দেখিছে নহয় কাপোৰ কি পিন্ধিছে, মুগাৰ কাপোৰে পিন্ধি আহিছে। মানে যিমান আহিছে একদম ছোৱালী বোৱাৰী মানে যিমান আহিছে সকলোখিনিয়ে মানে দেখিছেনে চবেই মুগাৰে পিন্ধি আহিলে, ভাল লাগিলে। আৰু সেইটো চাইডে আচলতে মুগাৰ একদম মানে কমনীয়াও নহয়, নিজে ঘৰতে বোৱা কাপোৰ পিন্ধি আহিছে, কিমান ভাল লাগিছে দেখি পেলাই। সেইকাৰণে অকণমান ৰাখি থ'লোঁ। কিমান ধুনীয়া নাচিছে দেখিছে, ভাল লাগিলে নহয়নে? কোনে কোনে ভাল পাইছে বাৰু জনাব দেই। এফালে নাচি আছে পূৰা। তাৰপিছত এইফালেও অকণমান ছোৱালীজনীও ইমান ধুনীয়া নাচিছে দেখিছেনে? আটাইকেইজনীয়ে ধুনীয়া নাচিছে আচলতে নহয়নে বাৰু? অকণমান অকণমানকৈ ক্লিপবিলাক ৰাখি ৰাখি থৈ দিলোঁ, পিছত চাব পাৰিম। তাৰপিছতে আৰু এয়া 9টা 9:30মান বাজি গৈছিলে। তাৰপিছতে আমি আটাইকেইজনী এবাৰ বোলো ঘৰত ভাত নবনাওঁ, ইয়াতে এবাৰ তাৰপিছতে আটাইকেইজনীয়ে আচলতে হাজবেণ্ড আহি গ'ল। তাৰপিছতে আহি পেলাই তেওঁলোকেও বোলে আমিও এবাৰ একেলগে মানে খাই দিওঁ আৰু ঘৰত আৰু ভাত নবনাওঁ, এনেকুৱা কাৰ কাৰ হয় বাৰু জনাবচোন। একেবাৰে আগত আকৌ কেইটামান ভাত আচলতে খাই আমি পেলাই গুচি আহিলোঁ। তাৰপিছতে এফালে খাবলৈ লৈছোঁ, অকণমান ভিডিঅ' ক্লিপ ৰাখিছিলোঁ আটাইখিনিৰ মাজতে এফালে। তাৰপিছতে ঘৰ আহি পাই গ'লোহি। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ